আমি ইতিমধ্যে আপোনালোকক জনালো যে বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে কঠোৰ অভিযান প্ৰথম দিনা বহু ঠাইত নিশা 3 বজাত বহু স্বামী কেনেধৰণে বেআইনী স্বামী যাক আখ্যা দিয়া হৈছে তেওঁলোকক তুলি অনা হৈছিল উঠাই অনা হৈছিল থানালৈ নিশাই এক অবৰ্ণনীয় পৰিবেশৰ সৃষ্টি হৈছিল বহু ঠাইত অভিযানৰ মাজতে কিন্তু এবাৰ শতাধিক মহিলাই প্ৰতিবাদ কৰা দেখা গ'ল অবৈধ স্বামীক মুকলি কৰি দিয়াৰ দাবীৰে প্ৰতিবাদ কৰিলে বহু মহিলাই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই দৃশ্য দেখা গ'ল যি বৰ্তমান আপোনালোকে নিজৰ টেলিভিছন স্ক্ৰীনত দেখিছে কোলাত পানী কেঁচুৱালৈ প্ৰতিবাদ কৰিলে বহু মহিলাই আৰু তামাৰ হাতত প্ৰতিবাদকাৰী মহিলাক কন্দুৱা গেছ পৰ্যন্ত প্ৰয়োগ কৰিবলগীয়া হ'ল এম্বিয়েন্সত আমি আপোনালোকক শুনাব বিচাৰিছো কেনে ধৰণৰ প্ৰতিবাদ হৈছিল কন্দুৱা গেছ তামাৰ হাতত প্ৰয়োগ কৰিবলগীয়া হ'ল এই দৃশ্য আমি আমাৰ দৰ্শকক দেখুৱাব বিচাৰিছো দৃশ্য আপোনালোকে দেখিছে কেনে ধৰণে পলাই পত্ৰং দিবলগীয়া হৈছে প্ৰতিবাদকাৰীসকলে আৰক্ষী বাধ্য হাতত লাঠি তুলি ল'বলৈ আৰক্ষী বাধ্য কন্দুৱা গেছ প্ৰয়োগ কৰিবলৈ কাৰণ স্বামী যেহেতু জেলৰ ভিতৰত পত্নীৰ বাহিৰত প্ৰতিবাদ পৰিৱেশ কেনেকুৱা সংসাৰত আউল লগা নাছিল নিজাববীয়াকৈ আউল লগালে চৰকাৰে এনেধৰণে তেওঁলোকে প্ৰতিবাদ কৰা দেখা গ'ল শুকুৰবাৰৰ পৰা আমি দেখিছোঁ যে চৰকাৰে অভিযান আৰম্ভ কৰিছিল ৰাজ্য চৰকাৰৰ দ্বাৰা কঠোৰ স্থিতি গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কৈছিল যে বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ হ'ব বহু স্বামী জেলত সোমাব বুলি কোৱা দেখা পৰিলক্ষিত হৈছিল আৰু সেয়া যেন বলবৎ হ'ল কঠোৰভাৱে দেখা গ'ল যে শুকুৰবাৰৰ পৰাই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা এনেধৰণে বহু অবৈধ স্বামীক গ্ৰেপ্তাৰ কৰা হ'ল আৰু তাৰ পিছত বিভিন্ন প্ৰান্তত প্ৰতিবাদী মহিলাসকল ওলাই আহিল তেওঁলোকে ক'লে যে যদি স্বামী থাকে হাজতত যদি স্বামী থাকে জেলত তেতিয়াহ'লে সেই সময়ছোৱাত চৰকাৰে কিমান দিনলৈ দিব আমাৰ ভৰণ পোষণ আমাৰ সন্তানক ক'ত পঢ়ুৱাম কি কৰিম কেনেকৈ ৰাখিম ক'লে আমাক চৰকাৰী আঁচনি নালাগে আমাক চৰকাৰী সাহায্য নালাগে আমাক স্বামীক ঘূৰাই দিয়ক বুলি বহু মহিলাই প্ৰতিবাদ কৰা দেখা গ'ল লগতে প্ৰতিবাদ কৰিলে মাতৃসকলো ইয়াৰ মাজতে ৰাজ্যৰ থানাই আমি আপোনালোকক দেখুৱাইছোঁ বহু মহিলাই প্ৰতিবাদ কৰিছে স্বামীক মুকলি কৰি দিব লাগে বুলি তেওঁলোকে থানা ঘেৰাও পৰ্যন্ত কৰিছে ধুবুৰীৰ গোলকগঞ্জ থানাৰ আমি আপোনালোকক যদি কওঁ ধুবুৰীৰ গোলকগঞ্জ থানাৰ সন্মুখত আত্মহননৰ ভাবুকি দিলে এগৰাকী মহিলাই আপোনালোকক এই কথা অৱগত কৰিছিলোঁ যে এগৰাকী মহিলা আত্মহননৰ ভাবুকি দিলে উত্তেজিত ৰাইজ আৰু মহিলাক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে লাঠি চালনা কৰিবলগীয়া হ'ল তেওঁ কৈছিল যে যদিহে তেওঁ স্বামীক মুকলাই দিয়া নহয় তেওঁ তাতে আত্মহত্যা কৰিব আৰক্ষী পৰৱৰ্তী সময়ছোৱাত কি কৰিছিল ভাবুকি দিলেতো অভিযুক্তক এৰি দিব নোৱাৰে গতিকে তেওঁলোকে লাঠি চালনা কৰিবলগীয়া হ'ল উপস্থিত ৰাইজক ছত্ৰভংগ দিয়াবলৈ কন্দুৱা গেছো প্ৰয়োগ কৰিবলৈ বাধ্য হয় আৰক্ষী এপিনে মৰিগাঁৱৰ কথা আমি আপোনালোকক জনাব বিচাৰিছোঁ মৰিগাঁৱৰ মায়ঙত আৰক্ষী অধীক্ষকক ঘেৰাও কৰিলে শতাধিক মহিলাই স্বামী আৰু আত্মীয়ক মুকলি কৰি দিয়াৰ দাবীত আৰক্ষী অধীক্ষকৰ যেহেতু কোলালৈ কেঁচুৱা পৰ্যন্ত দলিয়াই দিলে মহিলাই মৰিগাঁৱৰ মায়ঙতে দৃশ্য আৰক্ষীৰ অধীক্ষকৰ তেওঁলোকে দলিয়াই দিলে নিজৰ কেঁচুৱা পৰ্যন্ত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে থানাৰ সন্মুখত আপোনালোকে দেখিছে এই দৃশ্য দিনজোৰাকে আপোনালোকে দেখি আছে বিশ্বনাথ চাৰিআলিত কি হ'ল এইবাৰ বিশ্বনাথ চাৰিআলি সদৰ থানা বিহালী থানা মৰিগাঁৱৰ লাহৰীঘাট থানা আৰু বিলাসীপাৰা থানাতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে হাজাৰ হাজাৰ মহিলাই আৰু কোলাত কেঁচুৱালৈ যেহেতু প্ৰতিগৰাকী মহিলাৰ কোলাতে এটা কেঁচুৱা আপোনালোকে দেখিব পানী কেঁচুৱাত আপোনালোকে দেখিব এই কেঁচুৱাক লৈ তেওঁলোকে আহি এনেদৰে প্ৰতিবাদ কৰিলে কান্দি বাউলি হৈ পৰিছে বহু মহিলা ক'লে কি কৰিম কেনেকৈ খাম কি নকৰিম বিলাসীপাৰা থানাৰ গেটত তলা লগাই দিলে উত্তেজিত মহিলাই যি সময়ত তেওঁলোকৰ স্বামীক স্বাস্থ্য পৰীক্ষা কৰাবলৈ লৈ যাব ওলাইছিল সেই সময়ত বিলাসীপাৰা থানাৰ এনেধৰণে গেটত মহিলাসকলে নিজাববীয়াকৈ লগাই দিলে তালা নিব নিদিয়ে স্বামীক স্বাস্থ্য পৰীক্ষা কৰাবৰ বাবে থানাতেই থাকক জেললৈ যাব নালাগে এনেধৰণৰ কথা তেওঁলোকক মুকলাই দিয়ক আমাৰ স্বামীক নহ'লে গেট খুলি নিদিও এই দৃশ্য দেখাৰ পিছত এটা সমগ্ৰ ৰাজ্যতে এনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে উদালগুৰি জিলাৰ ওৰাং থানা আৰু বৰপেটা ৰোড থানাতো মহিলাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে
গতিকে কম বয়সত বিবাহ পাশত আবদ্ধ হৈ সতী সন্ততি জন্ম দিয়াৰ পিছত এতিয়া স্বামী যিহেতু জেলত গ'ল হাজতত গ'ল দিশহাৰা এইসকল মহিলা প্ৰতিবাদৰ বিভিন্ন পন্থা তেওঁলোকে অৱলম্বন কৰা পৰিলক্ষিত হৈছে কোনোৱে যদি কেঁচুৱা লৈ আহিছে কোনোৱে থানাৰ গেটত তলা মাৰি দিছে কোনোবাই আৰক্ষী অধীক্ষকৰ গালৈ কেঁচুৱা দলিয়াই দিছে কোনোবাই অচেতন হৈছে কোনোবাই বাগৰি পৰিছে কোনোবাই আৰক্ষীৰ গাড়ী ৰখাইছে কোনোবাই আত্মহত্যাৰ ভাবুকি দিছে মুঠতে যেনে পন্থা তেওঁলোকে অৱলম্বন কৰিব পাৰে সেই পন্থা তেওঁলোকে ব্যৱহাৰ কৰিলে যি নহওক যেনেকৈ নহওক একো নালাগে মাত্ৰ স্বামীক লাগে কিন্তু মুখ্যমন্ত্ৰী গৰাকীয়ে কি কৈছিল আমি আপোনালোকক এবাৰ সেয়া শুনাবলৈ ৰাজ্যজুৰি বাল্য বিবাহৰ বিৰুদ্ধে চলোৱা অভিযানৰ আজি দ্বিতীয় দিন আজিৰ দিনটোতো অসম আৰক্ষীয়ে বাল্য বিবাহত জড়িত বা যিসকলে এই বিবাহত প্ৰত্যক্ষ বা পৰোক্ষভাৱে উদগনি যোগাইছিলে তেওঁলোকৰ বিৰুদ্ধে চলোৱা অভিযান অব্যাহত ৰাখিব ইতিমধ্যে মই আপোনালোকক জনাইছিলোঁ যে আমি বৰ্তমান 4074টা কেছ ৰেজিষ্টাৰ কৰিছিলোঁ আৰু ইয়াত সৰ্বমুঠ 8134 জন ব্যক্তিক আমি অভিযুক্তৰ শাৰীত ৰাখিছোঁ ইয়াৰ কিছুমান ব্যক্তি এনেকুৱা আছে যি হয়তো বিবাহত আবদ্ধ হোৱা ব্যক্তিসকলৰ পিতৃ মাতৃ তেওঁলোকলৈকে চৰকাৰে নটিচ দিব তেওঁলোকক পোনছাতেই গ্ৰেপ্তাৰ কৰা নহ'ব যিসকলক আমি গ্ৰেপ্তাৰ কৰিব লাগিব আৰু আদালতলৈকে পঠিয়াব লাগিব তেনেকুৱা ব্যক্তিৰ সংখ্যা প্ৰায় 3500 আৰু ইতিমধ্যে আজি ৰাতিপুৱালৈকে আমি 2211 জনক গ্ৰেপ্তাৰ কৰিছোঁ এই অভিযান আমাৰ চলি আছে আজিৰ দিনটোতো চলি থাকিব ইয়াৰ ভিতৰত যিসকলৰ এবভ 14 ইয়াৰ্ছ বিয়া কৰাইছিলে তেওঁলোকৰ ছেকশ্যনবোৰ বেইলেবল হ'ব আৰু বিলো 14 ইয়াৰ্ছ যিসকলে বিয়া পাতিছিলে তেওঁলোকৰ ছেকশ্যনবিলাক নন বেইলেবল হ'ব আৰু মই ভাবোঁ যে অসমত এই গ্ৰেপ্তাৰৰ পিছত এটা যথেষ্ট সচেতনতাৰ সৃষ্টি হৈছে যে বাল্য বিবাহ হ'ব নালাগে বিভিন্ন সামাজিক সংগঠন ৰাজনৈতিক নেতাই চৰকাৰৰ এই প্ৰচেষ্টাক আদৰণি জনাইছে মই সকলোকে এটাই কথা ক'ব খোজো যে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগলৈকে এই অভিযান চলি থাকিব আৰু অসমত এটাও যাতে আৰু বাল্য বিবাহ হ'ব নোৱাৰে তাৰ কাৰণে আমি এক বিস্তৃত পদক্ষেপ আমি গ্ৰহণ কৰিম আইনৰ ব্যৱস্থা চলি থাকিব ডিসি সকলে কাজিৰ যিটো ব্যৱস্থা সেই কাজিৰ ব্যৱস্থাটো কেতিয়া নিয়ন্ত্ৰণ কৰিব আৰু যাতে যিকোনো কাৰণতে বয়সক ফাঁকি দি আমাৰ এনেকুৱা ধৰণৰ বিবাহ হ'ব নোৱাৰে তাৰ বাবে তেওঁলোকে সজাগতাৰ সৃষ্টি কৰিব মানুহৰ লগত কথা পাতিব আৰু হেল্পলাইন নম্বৰ থাকিব কোনোবা ছোৱালীৰ যদি এনেকুৱা বিয়া ঠিক হয় ছোৱালীজনীয়ে লগে লগে পুলিচক হেল্পলাইন নম্বৰত ফোন কৰি খবৰ দিব পাৰিব তেওঁৰ পৰিচয় আমি গোপনীয় কৰি ৰাখিম আৰু যাতে আমি তেওঁক বিয়া হোৱাৰ ঠিক সময়তে বা আগতে আমি লগে লগে ইণ্টাৰফেয়াৰ কৰি বিয়াখন নোহোৱাৰ যাতে আমি গতিকে মুখ্যমন্ত্ৰী গৰাকীয়ে ক'লে যে অভিযান অব্যাহত থাকিব অভিযান চলি থাকিব অভিযান স্থিমিত নহয় এই গ্ৰেপ্তাৰ কিয় কৰা হৈছে সমাজত সচেতনতা বৃদ্ধিৰ বাবে কৰা হৈছে হেল্পলাইন নম্বৰ মুকলি পৰ্যন্ত কথা তেওঁ কৈছে আৰু কাজীসকলক এতিয়া জিলা উপায়ুক্ত গৰাকীয়ে নিয়ন্ত্ৰণত ৰাখিব বা তেওঁলোকৰ তলত থাকিব কাজীসকলৰ কেনে ধৰণৰ কাম কাজ কৰে বয়স ফাঁকিটো কিন্তু এটা বহুত ডাঙৰ চ্যালেঞ্জ বুলি আমি ভাবো বয়স ফাঁকিটোক নিয়ন্ত্ৰণ কৰাটো কাৰণ সেয়া কেৱল বিবাহৰ ক্ষেত্ৰতে নহয় বহু ক্ষেত্ৰত সকলোৱে বয়স ফাঁকি দিয়ে সাৰ্টিফিকেটৰ জৰিয়তে যি কি নহওক কিন্তু মুখ্যমন্ত্ৰী গৰাকীয়ে যেহেতু কৈছে যে অভিযান অব্যাহত থাকিব অভিযান স্থিমিত নহয় গতিকে প্ৰতিদিনে হাজাৰ হাজাৰ স্বামী গ্ৰেপ্তাৰ হোৱাটো ধুৰুপ সেই কথাটো সত্য আৰু অনাগত দিনবোৰত ইয়াৰ বিৰুদ্ধে ব্যৱস্থা কেনেকুৱা হয় যেহেতু 14 বছৰৰ ওপৰৰ যিসকল ছোৱালীক বিবাহ কৰিছিল তেওঁলোকৰ স্বামীক
বেইলেবৰ অৰ্থাৎ জামিন পাব তেওঁলোকে কিন্তু 14 বছৰ অনুৰ্ধ যিসকল ছোৱালী বিয়া পাতিছিল তেওঁলোকৰ বাবে কিন্তু ৰেডি হৈ আছে জেল হাজত